আপুনি জানেনে কোনটো ঋতুত মানুহৰ চুলি বেছি সৰি পৰে? খালী পেটত কি খাদ্য খালে বৃক্ক আৰু যকৃতৰ ক্ষতি কৰে? ৰাতি টোপনি অহাৰ আগতে কি খালে মানুহ সুন্দৰ হয়? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, মৌৰ লগত কি মিহলাই খালে উশাহ লোৱাৰ কষ্ট সোনকালে ভাল হয়? অপশ্যনসমূহ হৈছে ক কলাজিৰা, খ জালুক, গ নিমখ, ঘ বাদাম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ জালুক। মৌৰ লগত জালুক মিহলাই খালে উশাহ লোৱাৰ কষ্ট সোনকালে ভাল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো খাদ্য নিয়মিতভাৱে খালে কঁকালৰ বিষ সোনকালে উপশম হয়? অপশ্যনসমূহ হৈছে ক আদা, খ চাহ, ঘ নহৰু, ঘ গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক আদা। আদা নিয়মিতভাৱে খালে কঁকালৰ বিষ সোনকালে উপশম হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হোৱাৰ আগতে কি খাদ্য গ্ৰহণ কৰিলে হাৰ্ট এটেকৰ সম্ভাৱনা কম হয়? অপশ্যনসমূহ হৈছে ক গাখীৰ, খ চাহ, গ পানী, ঘ কফি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ পানী। হোৱাৰ আগতে পানী গ্ৰহণ কৰিলে হাৰ্ট এটেকৰ সম্ভাৱনা কম হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মাছ আৰু মাংস একেলগে খালে শৰীৰৰ কোনবোৰ অংগ ক্ষতি হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক হৃদয়ৰ, খ বৃক্কৰ, গ যকৃতৰ, ঘ হাঁওফাঁওৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বৃক্কৰ। মাছ আৰু মাংস একেলগে খালে শৰীৰৰ বৃক্ক নামৰ অংগৰ ক্ষতি হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনবোৰ ৰোগৰ বাবে মধুৰিআম ঔষধ হিচাপে কাম কৰে? অপশ্যনসমূহ হৈছে ক ডায়েৰিয়া, খ হাঁপানি, গ ডায়েবেটিছ, ঘ ৰক্তহীনতা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ডায়েৰিয়া। ডায়েৰিয়া ৰোগৰ বাবে মধুৰিআম ঔষধ হিচাপে কাম কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল মানুহৰ মগজু শীতল কৰি ৰাখে? অপশ্যনসমূহ হৈছে ক আপেল, খ নাচপতি, গ ষ্ট্ৰবেৰী, ঘ কমলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ষ্ট্ৰবেৰী। ষ্ট্ৰবেৰী ফল মানুহৰ মগজু শীতল কৰি ৰাখে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শৰীৰত কিহৰ অভাৱ হ'লে টোপনি কম হয়? অপশ্যনসমূহ হৈছে ক কেলছিয়াম, খ প্ৰটিন, গ আইৰণ, ঘ ভিটামিন ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভিটামিন ডি। শৰীৰত ভিটামিন ডিৰ অভাৱ হ'লে টোপনি কম হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কণীৰ কুহুমত কোনটো ভিটামিন পোৱা যায়? অপশ্যনসমূহ হৈছে ক ভিটামিন এ, খ ভিটামিন কে, গ ভিটামিন ডি, ঘ ওপৰৰ সকলোবোৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ওপৰৰ সকলোবোৰ। কণীৰ কুহুমত ভিটামিন এ, ভিটামিন কে, ভিটামিন ডি এই তিনিওটা ভিটামিন পোৱা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বৰষুণৰ পানীৰে স্নান কৰিলে কোনটো ভিটামিন পোৱা যায়? অপশ্যনসমূহ হৈছে ক ভিটামিন এ, খ ভিটামিন বি, গ ভিটামিন কে, ঘ ভিটামিন ই। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ভিটামিন বি। বৰষুণৰ পানীৰে স্নান কৰিলে ভিটামিন বি পোৱা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। 1 ছেকেণ্ডত এজন পুৰুষে কিমানটা শুক্ৰাণু সৃষ্টি কৰিব পাৰে? অপশ্যনসমূহ হৈছে ক এটা, খ দুটা, গ 5টা, ঘ 10টা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ দুটা। 1 ছেকেণ্ডত এজন পুৰুষে দুটা শুক্ৰাণু সৃষ্টি কৰিব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কিহৰ তেল ব্যৱহাৰ কৰিলে শৰীৰৰ বিষ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক নহৰু তেল, খ বাদাম তেল,
গ সৰিয়হৰ তেল, ঘ পিঁয়াজৰ তেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নহৰুৰ তেল। নহৰুৰ তেল ব্যৱহাৰ কৰিলে শৰীৰৰ বিষ দ্ৰুত কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰতিদিনে কি খালে মানুহৰ মস্তিষ্কৰ কাৰ্যক্ষমতা বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক আপেল, খ কফি, গ বাদাম, ঘ মাটিকঁঠাল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ বাদাম। প্ৰতিদিনে বাদাম খালে মানুহৰ মস্তিষ্কৰ কাৰ্যক্ষমতা বৃদ্ধি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ঋতুত মানুহৰ চুলি বেছি সৰি পৰে? অপশ্যনসমূহ হৈছে ক গ্ৰীষ্মকাল, খ শীতকাল, গ বাৰিষা কাল, ঘ বসন্তকাল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ শীতকাল। শীতকালত মানুহৰ চুলি বেছি সৰি পৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো শাকে চুলি সোনকালে গাঢ় কৰে? অপশ্যনসমূহ হৈছে ক কচু শাক, খ সৰু শাক, গ লাই শাক, ঘ পালেং শাক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ পালেং শাক। পালেং শাকে চুলি সোনকালে গাঢ় কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। খালী পেটত কি খাদ্য খালে বৃক্ক আৰু যকৃতৰ ক্ষতি কৰে? অপশ্যনসমূহ হৈছে ক আদা, খ চাহ, গ গাখীৰ, ঘ কোল্ড ড্ৰিংকছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কোল্ড ড্ৰিংকছ। খালী পেটত কোল্ড ড্ৰিংকছ খালে বৃক্ক আৰু যকৃতৰ ক্ষতি কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কি খাদ্য খালে আপোনাৰ সৌন্দৰ্য কেতিয়াও নষ্ট নহয়? অপশ্যনসমূহ হৈছে ক বাদাম, খ কমলা, গ কিচমিচ, ঘ কল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কিচমিচ। কিচমিচ খালে আপোনাৰ সৌন্দৰ্য কেতিয়াও নষ্ট নহয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো পাতৰ ৰস মূৰত লগালে চুলি সৰা বন্ধ হয়? অপশ্যনসমূহ হৈছে ক থানকুনিৰ পাত, খ তুলসীৰ পাত, গ নিমৰ পাত, ঘ মধুৰিআমৰ পাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক থানকুনিৰ পাত। থানকুনিৰ পাতৰ ৰস মূৰত লগালে চুলি সৰা বন্ধ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতি টোপনি অহাৰ আগতে কি খালে মানুহ সুন্দৰ হয়? অপশ্যনসমূহ হৈছে ক আপেল, খ কিচমিচ, গ ভাত, ঘ গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কিচমিচ। ৰাতি টোপনি অহাৰ আগতে কিচমিচ খালে মানুহ সুন্দৰ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰুটিৰ লগত কি মিহলাই খালে হাৰ্ট এটাকৰ পৰা মুক্তি পোৱা যায়? অপশ্যনসমূহ হৈছে ক পনীৰ, খ মৌ, গ গাখীৰ, ঘ ঘি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ঘি। ৰুটিৰ লগত ঘি মিহলাই খালে হাৰ্ট এটাকৰ পৰা মুক্তি পোৱা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্লাষ্টিকৰ কাঁহীত গৰম খাদ্য থৈ খালে কোনটো বেমাৰ হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক জণ্ডিছ, খ আলচাৰ, ঘ কেঞ্চাৰ, ঘ হৃদৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কেঞ্চাৰ। প্লাষ্টিকৰ কাঁহীত গৰম খাদ্য থৈ খালে কেঞ্চাৰ বেমাৰ হ'ব পাৰে। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।